নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ ওচৰত। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। আপোনালোকে টিপ দিয়ে স্ক্ৰীনশ্বট দেখিছে, মই ষ্টিলৰ প্লেট এখনত এয়া কঁঠাল গুটি লৈছোঁ। যিহেতু এতিয়া কঁঠাল গুটি বজাৰত যথেষ্ট পৰিমাণে পোৱা যায়, গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো প্লে কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া মই কঁঠাল গুটি ইয়াৰে ওপৰৰ বগা অংশখিনি মই আঁতৰ কৰি দিছোঁ আৰু ধুই ভালদৰে এনেকৈ থৈ দিছোঁ। গোটেইখিনি দি দিওঁ, যিখিনি প্ৰয়োজন হয় সেইখিনি দি দিম। আৰু এই কঁঠাল গুটিৰ আজি ৰেচিপি এটা বনাম আৰু এই ৰেচিপিটো কিহৰ লগত বনাম দেখাম। এয়া চাওক, এয়া কোমোৰা পাত হয়। পাতখিনি মই ভালদৰে ধুই লৈছোঁ, কাৰণ ইয়াতে বালি থাকে আৰু সৰু সৰু পৰুৱা থাকে। 4-5 বাৰ ভালদৰে ধুই লৈছোঁ। প্ৰথমতে মই কঁঠাল গুটিখিনি অকণমান কাটি ল'ম সৰু সৰুকৈ, যিহেতু কঁঠাল গুটি টান হয়। আৰু এইফালে মই বাউল এটা লৈছোঁ। আচলতে এই ব্যঞ্জনবিধ গাঁও অঞ্চলত যথেষ্ট পৰিমাণে খোৱা যায়, এনেকৈ আৰু বহুত বেছি নালাগে। আৰু এইফালে এয়া কোমোৰা পাতখিনি মোৰ ওপৰত চাদত থোৱা টাবত দিছিলোঁ। আৰু এতিয়া এইখিনি মই আজি চুৰি বা কটাৰীৰে নাকাটো, চপাৰ মেচিনত দিম, তেতিয়া সোনকালে হয় আৰু খুব মিহি হয়। এই খুলি ল'লোঁ। এই মেচিনটো কিটচেনত খুবেই প্ৰয়োজন হয়। আপোনালোকৰ যদি ওচৰত নাই আনি ল'ব, বেছি দামো নহয় আৰু খুব সোনকালে হয়। অলপ অলপকৈ দি দিছোঁ। হাতে ঠেলি দিব লাগিব, খুব সহজ হয় কৰে। আৰু এয়া চাওক কিমান মিহি হৈছে, শাকখিনি দেখিছেনে? আৰু আজিৰ ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে এয়া কলাখাৰ। কলাখাৰটো দিলে কি হয়, কঁঠালৰ গুটিটো যিহেতু টান হয়, সোনকালে সিজি যায় আৰু অকণমান আঞ্জাখন মিঠা মিঠা হয়, খাবলৈ খুব টেষ্ট হয়। আৰু এইফালে মোৰ তেলখিনি গৰম হৈছে, শুকান জলকীয়া এটা দি দিছোঁ, নৰসিংহ দিছোঁ কাটি থোৱা। এইখিনি অকণমান লৰাই দিছোঁ এতিয়া। গেছটো কমাই দিয়া আছে। আৰু এতিয়া ইয়াতে পাঁচফোৰণ অকণমান দি এয়া পাঁচফোৰণ দি দিছোঁ। এতিয়া মই কাটি থোৱা কঁঠালৰ গুটিখিনি প্ৰথমতে দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। থোৱা শাকখিনি দি দিছোঁ। আৰু এইখিনি প্ৰায় মই 2 মিনিট সময় এনেকৈ ভাজিলোঁ। ৰেডি হৈ গৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু গোটেই কিটচেনটো এটা আমোলমলাই গৈছে।